দুটা বেগ এটা বেগ মই নিজে কিনা আৰু এফালে এইটো বেগ হুনটোৱে দিছিলে কি সদায় সুধি থাকে মা বেগটো নাই লোৱা নি দাদা বাই বাই বৰ্তাক বাই বাই কৈ দিয়া হ'ব দা বাই বাই কৈ দিয়া বাই বাই চুলিখিনি ভালকে বান্ধিব লাগিব দেই ৰাধাচূড়া ন ইমান ধুনীয়া ফুলিছে আৰু গুলপীয়াটোৱে আকৌ এইটো আগতে ৰাধাচূড়াজোপা আমাৰ হেৰিত আছিলে অঁ মাহঁতৰ ঘৰৰ চোতালতে আছিলে একদম গোটেই চোতালখন ভৰি থাকে আৰু ইমান ভাল লাগে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ ৰশ্মি কোঁৱৰৰ অন্য এটি ভিডিঅ'লৈ আমি আহি আছোঁ এফালে আৰু আজিকালি অকণমানিৰ কাৰণে মাইনুক লগত লৈ আহিব লগা হয় কাকো চুবলৈও নিদিয়ে তাই ধৰিবলৈও নিদিয়ে ভৰিটোত খজুৱাই আছে সেইটোও খজুৱাবলৈ নিদিয়ে আগলি ধৰি আহিছে দিছে না মাইনু আপা হয় কিন্তু আপা নহয় তাই মাইনুহে কয় মাইনু কি বদমাছি কৰি আহিছে চ ইয়া হাই কৈ দিয়া সকলোৰে ভালনে সোধাচোন ভালনে মামাম খালানে এনেকৈ সোধাচোন গোটেই বাক্যটো সম্পূৰ্ণ নহয় ভাল মাম্মাম মিউ মিউ ভৌ ভৌ চব তেনেকুৱাকে দেউতা মা আহাটো নকয় আকা হচৰিকা এইবিলাক বৰ বেছিকৈ নহয় মানে এনেকৈ কয় কৈ দিয়াচোন শুন কৈ দিয়াচোন শুন চোৱা ইমান ধুনীয়া পথাৰ বোকানৰ সেইফালে হাইখিনিত বগলী চোৱা হাইখিনিত আগতে আমি সৰুতে কওঁ বগলী হেৰি পাতিছে কি বগলীয়ে মিটিং পাতিছে বুলি কওঁ সভা পাতিছে আমাৰ মাইনুৱে চেণ্টৰ গন্ধ ল'ব নোৱাৰে চেণ্টৰ গন্ধ পাই তাইৰ অৱস্থা বেয়া হৈ গৈছে সেইকাৰণে মৰ্টনে তাই কিবা এটা কিনি দিওঁ কিবা খালে ভাল লাগিব আমাৰ সোণটোৱে লৈ ল'লে আকৌ সি মানে ক'ৰবাত গ'লে মানে গৰমৰ দিনত যে অকণমান চেণ্টৰ গন্ধটো ভাল পাই লৈ দিলে দেহা মানুহ তুমি এতিয়া কেনেকৈ খাবা উল্টাকে দেখুৱাইছোঁ এইফালে এইটো এটা তাই দিব চব জেগাতে অনলাইন পে'টো নহয় যে হাতত পইচা কেইটামান দৰকাৰ হৈছিলে সোণটো গৈছিলে এইফালে বেকত আছে HDFC বেংকটো আৰু লগতে আছে ATM-টো পইচা নাই নেকি মানে নেটকে নাপায় বোলে মাজে মাজে প্ৰায় তেনেকৈ হ'লে মানে উলিয়ালে মানে কেতিয়াবা দিগদাৰ হৈ যায় ফচি যোৱাৰ চান্স থাকে ন পইচা মানে কোনোবাই মানে ক'লে দুবাৰ মাৰিলো নোলালে তেতিয়াহ'লে আগত পাম চাগে আমাৰ চেংনাঙে আকৌ যিকোনো বস্তু নাখায় আৰু নোখোৱাও যে বাহিৰৰ বস্তু কিছুমান সেইকাৰণে মুনুৱে মাখানা বনাই আনিছে সুধি আছিলে দেই কোনোবাই মোক কমেণ্টত পাহৰিলোঁ কোনে সুধিছিলে এইটো কেনেকৈ বনাই বুলি অকণমান ঘিউ দি পেলাই ভাজি দিব আৰু সোৱাদ অনুযায়ী নিমখ ইচ্ছা কৰিলে দিব পাৰে নিদিলেও একো আপত্তি নাই তাৰপিছতে একেবাৰে মৰমৰীয়া ভাঙি দেখুৱাই দিয়াচোন এইটো একেবাৰে মৰমৰীয়া হয় এইটো একেবাৰে সৰু যিবিলাকে চুবাই খাব নোৱাৰে তেনেকৈও খুৱাব পাৰিব আমাৰ চেংনাঙে পুৰণা ঠাই পাই গ'লহি আমি আহিছিলোঁ চুকাফা হস্পিটেল আমাৰ চেংনাং ইয়াৰ পৰা ভাল হৈ গৈছিলে ভৌ বোলে ভৌ নলয় নহয় সেইটো আমাৰ ভৌ নহয় শুন অকণমান বৰষুণ দিছে বোলা ডুমা ভাল পাইছে চ ক'ত যায় বা আইঅ ঈশ্বৰ ক'ত যোৱা শুন ক'ত যোৱা মাইনু কোনজনী মাইনু যাবগৈ এতিয়া দেই ইমান ভাল পাইছে চেংনাঙক ইয়ালৈ লৈ অহা সেই দিনটোৰ কথা মনত পৰিলে এতিয়াও বুকু কঁপি যায় মুনু সোণটো আহিছে পিছৰ গাড়ীখনত চেংনাঙক আমি আনিছোঁ আগত মই আৰু এনায়েক চুবলৈ নিদিবা তেনেকৈ আহি ইয়াৰ পালোহি আৰু অৱশেষত ডাক্তৰে ভাল কৰি পেলাই চেংনাঙক আমাৰ হাতত তুলি দিলে আৰু আমি গৈ ঘৰ পালোগৈ ইমান ভাল পাইছে চোৱা আকৌ শুন আহা আমি যাম আহা ভিতৰলৈ যাম আহা ব'লা দৌলটো শিৱদৌল শিৱসাগৰৰ পৰা এতিয়া ঘৰৰ মুখে যাত্ৰা কৰিছোঁ কিন্তু যিবিলাক কাম লৈ পেলাই আহিছিলোঁ কামবোৰ সম্পূৰ্ণ নহ'ল আমাৰ অহাটো দেৰি হ'ল যে আহিছোঁ দেই কাম যেতিয়া নহ'লে এতিয়া ঘূৰি আহোঁতে ইহঁতৰ খাবলৈ মন গৈছে ঠাণ্ডা এয়া লৈ আহিছোঁ
মাজা খাম বুলি কৈছিলে অৱশ্যে মাজা নাপালোঁ বেলেগ কিবা হ'লেও আনিছোঁ বিচৰা বস্তুটো নাপায় আৰু কেতিয়াবা ন কলিজাজনী তুমি টোপনি কৰি আছিলা নহয় হাৰ পাই গ'লা ৰ'বা দেই মই উঠি লওঁ মাইনু যিটো বিচাৰিছিলোঁ সেইটো নাপালোঁ কিন্তু হ'বনে এটা মোৰ এটা মুনু এইটো কোনটো খালি বুলি গৈছিলে আকৌ এতিয়া মন নাই জানি তুমি হ'লে খাম পাই দেখা মানুহ কি খাইছা পানী খাইছা তাই এতিয়ালৈকে একো বুজিয়ে নাপায় এইবিলাক খাই নাই পোৱা যে আমি খালেও মানে তাই ইমান বেছি আগ্ৰহ নকৰে মানে এইবিলাক খাবৰ কাৰণে খাবলৈ বিচাৰে কিন্তু কিবা এটা যদি দি দিয়া হয় নহয় তাতে সন্তুষ্ট পানী দি দিলে মাকে দুটানি বটলত পানী খালে আজিকালি আকৌ গিলাচত খুৱাবই নোৱাৰি নহয় এনেকৈ পেলাই দিয়ে নহয় দুষ্টাই হয় নাই নহয় বদমাছ চেংনাঙক খুৱাবলৈ বহুত দিনৰ পৰা ভীমকল বিচাৰি আছিলোঁ নাপাওঁ আজি হঠাতে এফালে পাৰ হৈ যাওঁতে দেখিলোঁ সেইখিনিতে সোণটোহঁতৰ গাড়ীখন ৰখুৱাই মই এফালে খোজকাঢ়ি এতিয়া নামি আহিছোঁ এই বস্তুটো মানে আজিকালি বৰ পাবলৈ নাইকিয়া নিচিনা হৈছে আৰু ইমান বেছি মানুহে আদৰ নকৰে যাৰ ল'ৰা ছোৱালী আছে সৰু সৰু তেওঁলোকৰ কাৰণেহে ভীমকলটো বৰ গুৰুত্বপূৰ্ণ যে দুটা এৱাই দিলে যে সেইটো নিজে গ'লগৈ ন সেইটো সোমোৱাই দিয়ক আৰু পলিথিন তাত নে সেইটো বেয়া হ'ল নি পৰুৱা হৈছে ন বীজ জলকীয়া কি ঘৰৰ নেকি বৰ ধুনীয়া খেতি কৰিলে দেই কেজি কেনেকৈ হৈ আছে এইবিলাক আৰু এয়া কাঁচকল ন ভাত কেৰেলা ঘৰৰ নেকি চব ঘৰৰ আপোনাৰ নিজৰ বাৰী নে বেলেগৰ নিজৰ বাৰী হয় নেকি তাৰমানে এইবিলাক চব ঘৰৰ হয় ন খালি সেই বিলাহীখিনি নহয় চাগে দেহা মানুহ তোমালে কল আনিলোঁ নহয় খাবা দেই আৰু ভাত কেৰেলা ল'লোঁ এজন মানুহে মোক এদিন কৈছিলে যে ভাত কেৰেলা বোলে সেইকাৰণে নাম ভাতত দি খালে বেছি টেষ্ট পোৱা যায় আৰু ভেন্দিও ল'লোঁ নেমু ল'লোঁ তাৰপিছতে এয়া ল'লোঁ তিয়ঁহ হস্পিটেল গৈছিলোঁ যেতিয়াতো গম পাইছে কাৰোবাৰ নিশ্চয়কৈ কিবা এটা হ'লেহে মানুহে হস্পিটেললৈ যায় বহুত ডাঙৰ কিবা নহ'লেও অসুখ বিসুখ বুলি ক'লে আজিকালি বহুত বেছি ভয় লাগে আপোনালোকক এইকেইদিন কৈ আছিলোঁ যে আমাৰ মুনুৰ অকণমান পেটটো বিষাই আছে লগতে মোৰো সেই সমস্যাটো আজি কিছুদিনৰ পৰা অলপ অনুভৱ কৰিছোঁ নাজানো আৰু কেলে হৈছে সেই অসুখটোকে বোলো দেখুৱাই আহোঁ দেখুৱাবলৈ গ'লোঁ কিন্তু দেৰি হৈ গ'ল আমাৰ ঘৰৰ পৰা ওলাওঁতে আৰু সেইকাৰণতে যিখিনি টেষ্ট দিছিলে টেষ্টখিনি নহ'ল এতিয়া ব্লাড দি থৈ আহিলোঁ ৰিপৰ্টটো একেবাৰে ল'মগৈ আৰু কাৰণ আকৌ আহিব লাগিব আল্ট্ৰাচাউণ্ড কৰিবলৈ দিছে কাৰণ ভিতৰতটো কি হৈছে কোনেও নাজানে ন আল্ট্ৰাচাউণ্ডটো কৰাৰ পাছত সেই ৰিপৰ্টখিনি ল'ব লাগিব সেইকাৰণে ভাবিলোঁ আজি আৰু ৰৈ নাথাকোঁ অকল এটা ৰিপৰ্টৰ কাৰণে গুচি আহিলোঁ আৰু এতিয়া ইহঁতৰ ভোক লাগিছে ৰাতিপুৱা ঘৰত খাই অহা বিশেষকৈ মাইনুজনীৰ লগত তেনেকৈ লৈ আহিছোঁ এতিয়া আহি পালোঁহি আমি আশীৰ্বাদ ৰেষ্টুৰেণ্ট এতিয়া ইয়াতে সোমাই কাৰ কি মন যায় অকণমান পেটটো ঠাণ্ডা কৰক ভোকো লাগিছে ভাতে খাই নে কিয়ে নে আৰু সময় এতিয়া 4 বাজি গ'ল প্ৰায় 4:30 বাজিব হ'ল আমাৰো আবেলি প্ৰায় ভাত খোৱা সময়টো হৈছে কাৰণ আমি আবেলি সোনকালে ভাত খাওঁ জানে আপোনালোকে ইণ্টাৰমিডিয়েট ফাষ্টিং কৰি আছোঁ যে সময়টো একেবাৰে ধুনীয়াকৈ মিলিব সেইকাৰণে ইয়াতে আমি ভাতেই খাম সোণটোৱে চাগে ৰুটি খাব নেকি আজি যে মাইনু পা আমাক একদম গুৰুত্বই নিদিয়া হ'ল আহা অৰ্ডাৰ দি থৈ আহিলোঁ ভাত 3 প্লেট আৰু সোণটোৰ কাৰণে ৰুটি 1 প্লেট সোণটোৱে আকৌ শুকান ৰুটি খাই বিৰাট ভাল পায় লগতে দিছোঁ গাহৰি মাংস দেই গাহৰি মাংস মজাকৈ খাব লাগিব লাগি ধৰিছে কি পাইছোঁ বেছি বেছি আহা না
হেল্ল' হাই কৈ দিয়া আইতাক হাই আইতাক ইয়াত ফিজ দিলে কৈ দি আইতাক ইয়াত ফিজ দিলে দেই নেৰুৱাবা বোলে খাওঁগৈ বোলে টোপোলা কল আনিলা আমি ভাত খাম আৰু কণমানিক এনেও চুজি হালোৱা খোৱা হ'ল তাইক ঘৰত এইবিলাক তাইৰ কাৰণে বনাই লৈ আহিছিলোঁ নহয় দেই মুনুৱে লৈ আহিছিলে আৰু এতিয়া এই কল এটা উলিয়াই ল'বলৈ কৈছোঁ ইয়াত আমি ভাত খাম যেতিয়া তাইক কল এটা চুচি পেলাই খুৱাই দিব লাগিব আমাৰ খানা আহি গ'ল আৰু এইফালে মুনুৱে পাপৰকে প্ৰথম টেষ্ট কৰি আছে কণমানিৰ পৰা খাব পৰা নাই ময়ো এয়া খাবলৈ বহিছোঁ সোণটো আৰু মাইনুৱে কিন্তু পূৰা আৰম্ভ কৰি দিলে আৰু সোণটোৱে খাইছে শুকান ৰুটি আমি খাই বৈ লওঁ তাৰ পাছতে আকৌ আপোনালোকক লগ পাম কিন্তু ভালকৈ দেখুৱাবলৈ নহ'ল একদম প্লেট আগেই খালী কৰিলে তাৰ পাছতহে আপোনালোকক দেখুৱাইছোঁ দেই আমি আহি ঘৰ পায়ো গা পা ধুই আজৰি হ'লোঁ হস্পিটেলৰ পৰা অহা কিমান বীজাণু থাকেতো আৰু ক'বই নোৱাৰি তথাপিও কিন্তু বহুত চফা বাৰু দেই চুকাফাখনলৈ যি আহিছে তেওঁলোকে গম পাব সাংঘাতিক চফা কৰি থাকে আনকি টয়লেটলৈকে ইমান ধুনীয়া চাফ চিকুণ বহুত বেছি চাফা সেইকাৰণে ইমান বেছি কিবা নালাগে যদিও কিন্তু বেমাৰৰ উৎসটো সেইবিলাকৰ পৰাই হয় সেইকাৰণে আহি মুনুও গা ধুলে মই গা ধুলোঁ আমাৰ চেং ডাঙৰকো গা পা ধুৱাই দিলোঁ এতিয়া খালি এই অকণমান শুব লাগিব তাই কেনিবা গ'লে মানে কেতিয়াও মানে নুশুৱে আজি অকণমান মানে গাড়ীতে শুলে তেনেকৈ কৰিলে নহ'ব নহয় শ্ৰীৰাম শুন বগাই দেখুৱাইছে চোৱা মুনু কি যে কৰে আৰু দেই অকণমান শুৱাগৈ যোৱা মাৰ লগত টোপনি কৰাগৈ যোৱা দেহা যোৱা মাৰ লগত টোপনি কৰিবা ৱাই কি যে কৰি দেখুৱাইছে আৰু দেউতাহঁতে খেলি আছে নহয় নকৰিবা আকৌ ক'ত কেলৈ কৰিছা তুমি যে গা ধুইছিলা নাই ধৰ কৰি দিব ধৰ মাইনা ধুন মাইনা যোৱা শুই লোৱাগৈ যোৱা অকণমান শুই লোৱাগৈ যোৱা বিভিন্নজনৰ বিভিন্ন মন সকলোৰে মনবোৰ একেই নহয় কিছুমানে অকণমান কথাতে বহুত বেছি টেনশ্যন লয় যিসকল তেনেকুৱা মানুহ আছে তেওঁলোকলৈ মোৰ ফালৰ পৰা এটা এডভাইচ বুলি ক'ব পাৰে আপোনালোকে যে যিবিলাক কথা অহেতুক চিন্তা কৰি থাকি আপোনালোকে একো উত্তৰ নাপায় ঠিক তেনেকুৱা কথা চিন্তা কৰি মনটো ভাৰাক্ৰান্ত নকৰিব আৰু মানুহৰ মানসিক অৱস্থাটো যেতিয়া সবল সুস্থিৰ হৈ থাকে যদি ষ্ট্ৰং হয় তেতিয়াহ'লে কোনো বিপদে বোলে চুব নোৱাৰে আহিব পাৰে মানুহৰ জীৱন অকণ কিবা বিপদ আপদ হ'ব পাৰে এই কথাখিনি মই একাৰণতে ক'লোঁ আপোনালোকে হয়তো শুনিলে আচৰিত হ'ব মোৰ যিকেইটা টেষ্ট দিছে নকওঁ আৰু মই এতিয়া আহি লওক মোৰ ৰিপৰ্টখিনি তাৰপিছতে ক'ম আৰু ৰিপৰ্টখিনি আহিবলৈ কেইটামানটো মই টেষ্ট দিবই নোৱাৰিলোঁ আৰু আল্ট্ৰাচাউণ্ডটো কৰিবলৈ থাকিলে গতিকে সকলোখিনি কৰি মেলি লওঁ তাৰ মাজত এনেকুৱা ভয়ানক কেইটামান টেষ্ট দিছে কিন্তু টেষ্টটো কৰাৰ আগতে মই যদি এতিয়া ভাবি চিন্তি একদম নিজকে যদি শেষ কৰি দিওঁ বেমাৰটোৱে মোক যিমান খাব চিন্তাটোৱে মোক বেছিকৈ খুলি খাব গতিকে মই একেবাৰে আজি যিটো হৈছে আৰু কাইলৈ যিটো হ'ব পৃথিৱীলৈ আহিছোঁ এনেও এদিন যাবই লাগিব এই কথাবিলাক ইমান চিন্তা নকৰোঁ মাত্ৰ এটাই ভাবোঁ যিকেইটা দিন থাকোঁ সেইকেইটা দিন মানুহৰ লগত মৰম স্নেহেৰে থাকি দুই এজনক যদি অকণমান সহায় কৰিব পাৰোঁ সকলোৰে লগত যদি আত্মীয়তাৰে থাকিব পাৰোঁ সেইখিনিয়ে মই ভাবোঁ মানুহৰ ধৰ্ম হোৱা উচিত কিন্তু এইখিনিতে আৰু এটা কথা দেই মই ইমানো এনেকুৱা নহয় আপোনালোকে ভবাৰ দৰে যে সেই তাহানিতে যে মহাত্মা গান্ধীয়ে কৈছিলে এখন গালত যদি চৰিয়াই দিয়ে আনখন গালো পাতি দিবা এতিয়া মহাত্মা গান্ধীও নাই সেই সময়ো নাই গতিকে অন্যায়ৰ বিৰোধিতা আপোনালোকে সকলোৱে কৰিব লাগিব যদি কোনোবাই আপোনাক বিনা কাৰণত দোষাৰোপ কৰে তেতিয়াহ'লে আপোনালোকে কিন্তু তাৰ প্ৰতিবাদো কৰিব পাৰিব লাগিব মাত্ৰ আপোনালোকে সদায় আশীৰ্বাদ কৰিব যে আমাৰ যাতে কাৰো একো ডাঙৰ বেমাৰ একো নোলাওক ঔষধ পাতি খাই দুদিনমানতে যাতে আমি সুস্থ হ'ব পাৰোঁ সকলোকে পুনৰবাৰ বহুত মৰম আৰু শ্ৰদ্ধা জনাইছোঁ আজিলৈ বিদায় লৈছোঁ পুনৰ আহিম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে চাই থাকিব আজিলৈ বাই জয় আই অসম।